অনন্দৰে আহি নাৰদে বুলন্ত সোণৰে অবুধ কংস বসুদেৱ আদি কৰিয়া যতে ক অদেশ যাদৱ বংশ নন্দ আদি কৰি যতে ক গোৱাল আছে মনুষ্যৰ ৰূপে ইটো হবে দেৱ জানিবি নিশ্চয় কহিলো তুত স্বৰূপে। জগতৰ ঈশ্বৰ পৰব্ৰহ্ম ভগৱন্তই এই সংসাৰত লীলা কৰিবৰ কাৰণে আহিছে, লীলা। সেই অনুপাতে দুষ্টক দমন আৰু শান্তক পালন তেওঁৰ মূল উদ্দেশ্য। এতিয়া কংসক বধ কৰিবৰ কাৰণে পোনে পোনেই ঈশ্বৰে কৰিব পাৰিলেহেঁতেন, কিন্তু পোনে পোনেই যদি কংসক বধ কৰে ভগৱন্তৰ লীলা কৰা নহ'ব, লীলা। গতিকে তেখেতে বিভিন্ন কায় কৌশলেৰে কংসক বধ কৰাৰ আঁচনি ৰূপায়ণ কৰিছে। আৰু এই বাৰ্তাটো নাৰদ মুনিয়ে আহি কংসক বুজাইছেহি যে হে অবুধ কংস, তোক বধ কৰিবৰ কাৰণে জগতৰ ঈশ্বৰে এনেকুৱা জাল পেলাইছে, এনেকুৱা চক্ৰান্ত ৰচিছে। নন্দকে আদি কৰি যিমান গোৱালসকল আছে সকলো মনুষ্য ৰূপত দেৱতা হয়, তেওঁলোক দেৱতা। গতিকে তই সাৱধানে থাকিবি। কিন্তু এই নাৰদ মুনিয়ে এই বাৰ্তা কংসক দি নাৰদ মুনিয়ে কৃষ্ণক উপকাৰহে কৰিছে। এই কথাখিনি অলপ পাছত আমি উপলব্ধি কৰিব পাৰিম। আনহাতে আমি আন এটা কথা চাওঁচোন বাৰু। নাৰদ মুনিয়ে ক'ত ক'ত কেতিয়া কেতিয়া আবিৰ্ভাৱ হয়। আমাৰ যে এই তেজপুৰ, আমাৰ যে এই তেনেই সমীপত থকা তেজপুৰ, বান ৰজাৰ জীয়েক উষাই দেখা সপোন কোঁৱৰজনক স্বামী হিচাপে পাবলৈ যেতিয়া ব্যাকুল হৈ পৰিছিল, মনৰ কথাখিনিনো কাক কম এই বুলি ভাবি তেওঁ যেতিয়া নিজৰ বান্ধৱী চিত্ৰলেখাকে গোটেই কথাখিনি বৰ্ণনা দিলে, তেতিয়া চিত্ৰলেখাই প্ৰতিশ্ৰুতিবদ্ধ হ'ল যে সখী তুমি চিন্তা নকৰিবা, তোমাৰ সপোন কোঁৱৰজনক মই যেনেকে হ'লেও তোমালৈ আনি দিম, তুমি চিন্তা নকৰিবা। এটা দৃঢ়মনা মন লৈ দৃঢ় সংকল্প ল'লে চিত্ৰলেখাই উষাক স্বামীজন আনি দিম বুলি। কিন্তু বেচেৰি আনি দিয়ে কেনেকে? অসম ক'ত, সুদূৰ দ্বাৰকা ক'ত, সহজ কথা নহয়। কিন্তু প্ৰতিশ্ৰুতি চাওক, কথা দি কথা ৰাখিব লাগিব দেই। এই বিশ্বব্ৰহ্মাণ্ডত কথা দি কথা ৰখাটো এটা ধৰ্ম। যদি কথা দি কথা ৰাখিব পৰা নাযায় সি হৈ অধৰ্ম। কথা দি কথা ৰাখিব পাৰিব লাগে। সেইকাৰণে যাক তাক যি দি কথা দিব নালাগে। আমাৰ ল'ৰাবিলাকেও ছোৱালীবিলাকক যধে মধে ভাল পাওঁ বুলি ক'ব নাপায়। আৰু ছোৱালীবিলাকেও কিবা এটা মানে আৰু ভাল লাগিলে বুলিয়ে গিফ্ট এটা দিলে বুলিয়ে আৰু মই আৰু জীৱনদালৈকে বিয়া সোমাম বুলি সংকল্প ল'ব নালাগে। গতিকে সেই সংকল্প ল'বলৈ আমাৰ ঘৰখন আছে নহয়, ল'ৰাই হওক ছোৱালী হওক, আমি অভিভাৱকক চেৰাই কেতিয়াও কাম কৰিব নালাগে। এতিয়া মোৰ বিষয়টোলৈ আহিছোঁ। চিত্ৰলেখাই সংকল্প ল'লে যে মই উষাক তেওঁৰ বাবে তেওঁৰ সপোন কোঁৱৰজনক আনি দিম। এতিয়া চিত্ৰলেখাই উপায়ন্তৰ হৈ সপোন কোঁৱৰক বিচাৰি যেতিয়া গ'ল, মাছ বাটতে এজনে লগ দিলে, সেইজনৰ নামেই হৈছে নাৰদ। চক, ঈশ্বৰ কৃষ্ণৰ কৃপা হ'লে মানে বিশ্বব্ৰহ্মাণ্ডত একো দুৰ্লভ নাই, সকলো সুলভ। মুকং কৰতি ৱাচালং পংগুং লংঘয়তে গিৰিম যতে কৃপা তমহং বন্দে পৰমানন্দ মাধৱ
যদি পৰম ব্ৰহ্ম ভগৱন্তৰ কৃপা হয়, বোবায়ো কথা ক'ব পাৰে, পংগু পাহাৰ বগাব পাৰে। নিৰ্মল ভাৱ লৈ যদি মানুহে কাম কৰিবলৈ যায়, সেই কামত ভগৱন্তয়ো সহায় কৰে। উষাৰ কাৰণে অনিৰুদ্ধক বিচাৰি চিত্ৰলেখাই যেতিয়া গৈছিল, তেতিয়া মাজ বাটতে নাৰদে লগ দি পেলাই চিত্ৰলেখাক গোটেই অনিৰুদ্ধ হৰণৰ কৌশলটো শিকাই দিলে, যাৰ কাৰণে চিত্ৰলেখাই সপোন কোঁৱৰক উষাক আনি দিবহি পাৰিলে। গতিকে নাৰদৰ সান্নিধ্যৰ অবিহনে উষাই কেতিয়াও স্বামী লাভ কৰিব নোৱাৰিলেহেঁতেন। আনহাতে মহামুনি শুকদেৱৰ অবিহনে ৰজা পৰীক্ষিতে জীৱ তাৰিব নোৱাৰিলেহেঁতেন। মহামুনি শুকদেৱ কিন্তু ৰজাই মাতি পঠিওৱা ব্যক্তি নহয়, অনিমন্ত্ৰিত এজন ব্যক্তি। এই কথাখিনি আমি এইকাৰণেই কৈছোঁ, ধ্ৰুৱই যেতিয়া গভীৰ অৰণ্যত ঈশ্বৰ সেৱা কৰিবলৈ গৈছিল, নাৰদ মুনি আহি তেওঁক মাজ বাটতে ঈশ্বৰ প্ৰাপ্তিৰ পথ দেখুৱাইছিল। নাৰদ মুনি কিন্তু ধ্ৰুৱৰ মাকে মাতি পঠিওৱা নাই যে মোৰ ল'ৰাটো হাবিলৈ গৈছে, তুমি বিধান দিয়াহি। এই কথাষাৰ এইকাৰণে কোৱা হৈছে, আপুনি ময়ো সংসাৰৰ প্ৰত্যেকজন মানুহেই যদি সৎকৰ্মত আগুৱাই যায়, সদায় ঈশ্বৰ সেৱা কৰি ভাল কৰ্মৰ প্ৰতি যদি আগুৱাই যায়, সি শিক্ষা দীক্ষাই হওক, কৰ্মই হওক, সেই ল'ৰাটোক, সেই ছোৱালীজনীক সহায় কৰিবলৈ নাৰদৰ দৰে কোনোবা এজন ব্যক্তিক ভগৱন্তই পঠিয়াব। সেইকাৰণে বিশ্বাসে মিলয় হৰি। বিশ্বাস কৰা, ধৰ্মক তুমি বিশ্বাস কৰা, ধৰ্মই তোমাক ধৰি ৰাখিব। ধৰ্মক যদি তুমি বিশ্বাস নকৰা বন্ধু, তোমাৰ জীৱন আধৰুৱা হ'ব। আজি আমাৰ এই বসুদেৱ দৈৱকীৰ অধ্যায়টিত বসুদেৱৰ যেতিয়া দেখিলে যে কংসই তেওঁৰ পুত্ৰক নিদাৰুণভাৱে বধ কৰিছে, কিন্তু বিধিৰ বিধান, তেওঁৰ সন্তান আকৌ জন্ম হ'ব। এগৰাকী সন্তান সম্ভৱা মাতৃৰ প্ৰকৃত কৰণীয় কি? আজিৰ সমাজত এগৰাকী সন্তান সম্ভৱা মাতৃৰ প্ৰথম বন্ধু হৈছে মোবাইলটো, নহয়নে? আমাৰ ল'ৰাৰ পৰা বৃদ্ধলৈকে সকলোৰে বন্ধু এইটো। কিন্তু আমি যিটো বিষয়ত আলোচনা কৰিছোঁ, এগৰাকী সন্তান সম্ভৱা গৰ্ভৱতী মাতৃৰ প্ৰথম বন্ধু হ'ব লাগে জগতৰ ঈশ্বৰ, ভগৱন্তৰ প্ৰতি ভক্তি, গুৰুসকলৰ প্ৰতি শ্ৰদ্ধা। মনত যদি কিবা বেয়া ভাৱ আছিল, সকলো পৰিহাৰ কৰিব লাগে। সদায় ভাল পোছাক পিন্ধিব লাগে, ভাল খাদ্য খাব লাগে, ভাল চিন্তা কৰিব লাগে, পুৱা গধূলি ঈশ্বৰক আৰাধনা কৰিব লাগে। এই কৰ্মবিলাকক যদি আশ্ৰয় লয় এগৰাকী সন্তান সম্ভৱা মাতৃয়ে, তেওঁৰ আহিব লগা সন্তানটো, সি ল'ৰাই হওক ছোৱালী হওক কোনো কথা নাই, ছোৱালী হ'লেও লক্ষী স্বৰূপা হ'ব। লক্ষী স্বৰূপা, লক্ষী, যি আইৰ অবিহনে বিশ্বব্ৰহ্মাণ্ডই শূন্য, সেই লক্ষী স্বৰূপা আই হ'ব। ল'ৰা হ'লে গোটেই বিশ্বব্ৰহ্মাণ্ড কল্যাণৰ অৰ্থে আহিব। গতিকে মূল ভিত্তিটো হৈছে মাকৰ পৰা। এগৰাকী মাতৃ ভক্তিমতীৰ অবিহনে এজন সুন্দৰ আৰু সুঠাম তথা সুস্থ মনৰ সন্তান কেতিয়াও জন্ম দিব নোৱাৰি। গতিকে এই সন্তান জন্মৰ ক্ষেত্ৰত আমাৰ তৃতীয় স্কন্ধত খুব সুন্দৰকৈ সাৱলীলভাৱে লিখা আছে। আমাৰ প্ৰয়োজন অনুপাতে আমি সেইবিলাকৰ ওপৰতো হাত বোলাব লাগে। আজি আমাৰ সেইটো আলোচ্য বিষয় নহয়। আজি আমাৰ আলোচ্য বিষয় হৈছে যে ঈশ্বৰকে অহৰ্নিশে ভজনা কৰি থকা দৈৱকী মাতৃৰ যেতিয়া অন্তঃসত্ত্বা হ'ল, সেই দৈৱকী মাতৃক গোটেই দেৱগণে চাৰিওফালৰ পৰা ঘেৰি পেলাই সেৱা কৰিছে। আপুনি মন কৰক, আমি মনুষ্যই দেৱক সেৱা কৰাটো কিমান গ্ৰহণযোগ্য সেই কথাষাৰ ইয়াত বুজাইছে। দেৱতাই মনুষ্যক সেৱা কৰিব। বাপ আই মাতৃ হ'ল, আপোনাৰভাৱে মন কৰিব, আমি ইচ্ছা কৰিলে দেৱতাতকৈ উচ্চ আসনত আমি অধিষ্ঠিত হ'ব পাৰোঁ। উদাহৰণ দৈৱকী। আজি দৈৱকী আয়ে ঈশ্বৰক আৰাধনা কৰি থকাৰ কাৰণে দৈৱকী আইক গোটেই দেৱসকলে সেৱা কৰিছেহি।
প্ৰণাম কৰিছেহি দেৱীসকলে। গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ দেৱতকৈ ঊৰ্ধত হয়নে নহয়? সেইকাৰণে এটা নিৰ্মল মন স্বচ্ছ ভাৱনাৰে ভগৱন্তক ভজনা কৰিলে চাৰিওফালৰ পৰা আমাক সহায় কৰে। আপুনি আগবাঢ়ি যাওক। জড়িত থাকে মূঢ় ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো আদি কৰয় প্ৰবৃত্ত। এজন ভকতে ইঠাইৰ পৰা সিঠাৰলৈ নাম গাই যেতিয়া যায়, ঈশ্বৰৰ নাম জপ কৰি যেতিয়া গৈ থাকে, তেওঁ পিছে পিছেহে দেৱ দেৱীসকল গৈ থাকে। জানোচা সান্নিধ্য পাম, জানোচা সংস্পৰ্শ পাম, জানোচা আপোনাৰ কৃপা পাম। গতিকে এজন ভকত বা এগৰাকী আই ঈশ্বৰৰ সাধক যদি হয়, সেই ভকতজন বা সেই আইগৰাকীৰ মুখৰ বাক্যবিলাক বজ্ৰধ্বনি হয়, বজ্ৰধ্বনি। এজন আই বা এগৰাকী আই বা এজন বাপে যদি ভগৱন্তৰ ভক্ত হয়, মই কথাষাৰ বাৰে বাৰে কৈছোঁ, ভৱিষ্যতলৈও ক'ম, মোৰ অনুজসকলৰ কাৰণে, জ্যেষ্ঠসকলৰ কাৰণে নহয়। সেই মুখৰ ধ্বনি বজ্ৰধ্বনি হয়, বজ্ৰধ্বনি। সেই মুখেৰে যদি কোৱা হয় বোপাই দীৰ্ঘায়ু হোৱা, বোপাই সুস্বাস্থ্যৰ গৰাকী হোৱা, বোপাই গুণী জ্ঞানী হোৱা, কিন্তু সেই ব্যক্তিজনীয়ে যদি কেনেবাকৈ কয় জহন্নামে যা, সেই ব্যক্তিজনক যদি ক্ৰোধান্বিত কৰা হয়, সবংশে ধ্বংস হ'ব। কেতিয়াও গুণী জ্ঞানী মানুহক উপালম্ভ কৰিব নাপায়। উদাহৰণ যদুবংশ। যদুবংশৰ এজন পালি পঢ়িয়াই কেইজনমান ল'ৰাৰ লগত লগ লাগি গুৰুক উপালম্ভ কৰিছিল। গুৰুক উপালম্ভ কৰাৰ কাৰণে গুৰুৰ বজ্ৰধ্বনিত ওলাই গৈছিল যে তুমিতো ধ্বংস হবা, তোমাৰ যদুকুল ধ্বংস হ'ব। সেইকাৰণে কোৱা হয়, সাধুৰ সন্তান যদি দুষ্টমতী হয়, সাধুৰ সন্তান যদি দুষ্টমতী হয়, পিতৃ মাতৃ মনে একো সুখ নাথাকে। আমি আমাৰ সন্তানসকলক, আমাৰ পৰিয়ালক আমি প্ৰথমতে সাধু কৰিব লাগিব। সাধু। মই নিজে সাধু হোৱাৰ উপৰিও মোৰ ঘৰখনৰ সদস্যবিলাক, ওচৰ চুবুৰীয়া, আত্মীয় স্বজন, গাঁৱৰ মানুহ, আমি সকলোৱে সাধু হ'ব লাগিব। সাধু হ'লেহে আমাৰ জীৱন উত্তৰণ হ'ব। যদি সাধু নহওঁ, ল'ৰাই পানী পেলালেও বুঢ়াই পিছলি পৰে। অৰ্থাৎ আমাৰ আত্মীয় স্বজন কোনোবা এজনে যদি ভুল কাম কৰে, তাৰ পৰিণাম আমি ভুগিব লাগিব। সেইকাৰণে আমি ভেটিটোৰ পৰা সবল কৰি তুলিব লাগিব। আমাৰ ফাউণ্ডেশ্যন আমাৰ ষ্ট্ৰং কৰিব লাগিব, তেতিয়াহে আমি ওপৰত চাৰ্টখন দিব পাৰিম। গতিকে চাৰ্টখন দিবলৈ হ'লে, জীৱন গঢ়িবলৈ হ'লে ভক্তিৰ আওজনীৰ অবিহনে এই সংসাৰত কদাপি সম্ভৱ নহয়, কদাপি সম্ভৱ নহয়।